বহুতো ছাত্ৰ ছাত্ৰীয়ে ডেইলি কমেণ্ট কৰি সুধি থাকে যে ছাৰ বছৰেকীয়া পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লাগে যেহেতু ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ কমেণ্ট কৰিছিলে গতিকে তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰেকীয়া পৰীক্ষা 2024 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন এখন মই নিজে টাইপ কৰি দিছোঁ ডাইৰেক্ট কুৱেশ্যন পেপাৰখন মই বিশেষ কাৰণত আপলোড কৰি দিব নোৱাৰোঁ ঠিক আছে সময় আছিলে তোমালোকৰ 3 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 100 এক নম্বৰ দিছিল তলৰ যিকোনো এটা কবিতাৰ প্ৰথম আঠশাৰী লিখি কবিজনাৰ নাম লিখা ক নম্বৰ দিছিলে বিহু আদৰণি আৰু খ নম্বৰ দিছিলে সঞ্চয় আৰু যিকোনো এটা কবিতাৰ বিহু আদৰণি বা সঞ্চয় ইয়াৰ প্ৰথম আঠশাৰী লিখিব দিছে তাত 8 নম্বৰ আছিল আৰু যিজন কবি আছিল কবিজনাৰ নাম যদি লিখা তাত 2 নম্বৰ আছিল টোটেল 10 নম্বৰ দিছিলে 2 নম্বৰ দিছিল মাত্ৰ উত্তৰ লিখা ক নম্বৰ নৱকান্ত বৰুৱাদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল প্ৰত্যেকটোতে 1 নম্বৰ কৈ আছিল খ নম্বৰ অৰণ্যত শিকাৰ কৰি কোনে ভাল পাইছিল গ নম্বৰ প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন ঘ বায়ে খোপালৈ বুলি কি ফুল আনিৰে অঙ ছটাই বুলি কোনটো মাহক মতা হয় প্ৰথম নম্বৰ উয়ে কি সঞ্চয় কৰে 3 নম্বৰ দিছিল তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ইয়াত 5টা প্ৰশ্ন দিছিলে প্ৰত্যেকটোতে 2 নম্বৰ টোটেল 10 নম্বৰ আছিল ক নম্বৰ বিহুত ব্যৱহাৰ হোৱা দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখা খ লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰখৰাজ উপাধি দিয়া হৈছিল গ আইতাকে লোৱা দৃঢ় সংকল্পটো কি ঘ গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল ঙ মলকদেৱে কেনেদৰে বাট বুলিছিল তোমালোকে যদি এই ভিডিঅ'ত 50টা লাইক কৰি দিয়া তেতিয়াহ'লে মই উত্তৰখিনিও তোমালোকক কৰি দিম ঠিক আছে তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা ভিডিঅ'টি 4 নম্বৰ দিছিলে বাক্য ৰচনা কৰা ইয়াত দিছিলে সুবিশাল কথা শুন যুগে যুগে ধন্যবাদ আৰু নাম জ্বলা এই শব্দকেইটাৰে বাক্য ৰচনা কৰিব দিছিল টোটেল দিছিলে 5 নম্বৰ 5 নম্বৰত দিছিল শব্দ অৰ্থ লিখা ইয়াতো দিছিলে 5টা প্ৰত্যেকটোতে 1 নম্বৰ হৈ টোটেল 5 নম্বৰ শব্দকেইটা দিছিলে বৰহমথুৰি ভমকা ভিৰাই লৰমাৰ নিশ্চিন্ত আৰু কৰকৰা 6 নম্বৰ দিছিল তৎক্ষম অৰ্ধতৎক্ষম আৰু তদ্ভৱ শব্দ কাক বোলে উদাহৰণৰ সৈতে লিখা কিতাপখনত দিয়া আছিল তোমালোকৰ ক্লাছ 6ৰ কিতাপখনত তৎক্ষম শব্দ কাক বোলে অৰ্ধতৎক্ষম শব্দ কাক বোলে তদ্ভৱ শব্দ কাক বোলে গতিকে উদাহৰণৰ সৈতে লিখিব দিছিল তাত দিছিল তোমালোকক 6 নম্বৰ 7 নম্বৰ দিছিল দলৰ শব্দবোৰ বহু বচনত প্ৰকাশ কৰা ইয়াতো দিছিলে তোমালোকক 5 নম্বৰ শব্দকেইটা দিছিলে ককাই গামোচা মানুহ পিঠা আৰু বাইদেউ 8 নম্বৰ দিছিল বিপৰীত শব্দবোৰ লিখা ইয়াত 5 নম্বৰ দিছিল শব্দকেইটা দিছিলে উজু প্ৰাচীন বিশ্বাস হিত আৰু সাধু 9 নম্বৰ দিছিল সমাৰ্থক শব্দ লিখিবলৈ ইয়াত দিছিলে নিশা শেষ বিখ্যাত বন্ধু আৰু চকু এই শব্দকেইটাৰ সমাৰ্থক শব্দ লিখিব হৈছে 10 নম্বৰত দিছিল তলৰ শব্দকেইটা খালী ঠাইত বহুৱাই বাক্যবোৰ সম্পূৰ্ণ কৰা ইয়াত দিছিলে 6 নম্বৰ শব্দকেইটা দিছিলে সৈতে বাবে কাৰণে আৰু যদি আৰু তেহে এই শব্দকেইটা এই যিকেইটা বাক্য আছে বাক্যকেইটাৰ যিখিনি খালী ঠাই আছে খালী ঠাইত উপযুক্ত ঠাইত বহুৱাবলৈ কৈছিলে কিতাপখনতো আছে এইখিনি তোমালোকে নিশ্চয় জানিবাই 11 নম্বৰ দিছিল সন্ধি পাতিবলৈ যেনে জনযোগ 1 এইটো হ'ব জনৈক উদ্যোগ লাখটো হ'ব উল্লাস ঠিক আছে সন্ধি ভাঙিবলৈ দিছিল পৰাধীন বৰযোগ অধীন পৰাধীন উদ্যোগ নদী উন্নতি এটা শব্দত প্ৰকাশ কৰিবলৈ দিছিল যি নিয়ম ইয়াত দিছিলে 4টা 2 নম্বৰ 8 নম্বৰ আছিল যি নিয়ম মতে খৰচ কৰে যেনে মিতব্যয়ী গোটেই জীৱন জুৰি হ'ব আজীৱন ঠিক তেনেদৰে লিখিব দিছিল যিয়ে গুণীৰ গুণ বুজিব পাৰে আৰু দিছিলে পুৱাই স্মৰণ কৰাৰ যোগ্য এইটো হ'ব প্ৰাতঃ স্মৰণীয় ভাৱ বহলা লিখা আহিছিল তাত দিছিলে 3 নম্বৰ ইয়াত দিছিলে একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূল মন্ত্ৰ চমুটোকা লিখিবলৈ দিছিল নীলমণি ফুকন আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে ইয়াত 4 নম্বৰ হৈ দিছিল টোটেল 8 নম্বৰ আছিলে শেষৰ কুৱেশ্যনটোত দিছিল মাজুলীৰ বিষয়ে 10টা বাক্য লিখা ইয়াত দিছিলে তোমালোকক 10 নম্বৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদিহে তোমালোকক কুৱেশ্যন পেপাৰখন লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰ এই কুৱেশ্যন পেপাৰখন পাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা